গয়া বিদ্যাপীঠৰ গাইডৰ দল নেতৃত্ব প্ৰদান কৰিছে মিছ সুদক্ষিণা দাসে। 17 নম্বৰত আছে এটা শক্তিশালী ধাৰণা গঢ় লৈ উঠে। গতিকে স্বাস্থ্যই পৰম ধন। স্বাস্থ্য অবিহনে আমি কেতিয়াও নিজৰ জীৱনৰ সপোন কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে স্বাস্থ্য ক্ষেত্ৰখন শক্তিশালী হ'লে এখন দেশ এখন সমাজ শক্তিশালী হয়। আৰু সেইকাৰণে আমাৰ চৰকাৰখনেও স্বাস্থ্য খণ্ডত বিভিন্ন ধৰণৰ কাৰ্য আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব পৰাকৈ শিক্ষা গ্ৰহণৰ স্বাস্থ্য কেন্দ্ৰত আমি খুব অনায়াসে আমি আগবাঢ়িব, যাতে প্ৰত্যেকজন ব্যক্তিয়ে এই অফ দ্য পিপল বাই দ্য পিপল ফৰ দ্য পিপলৰ যি কনচেপ্ট এই ধাৰণাক অলপ হ'লেও যেন তেওঁলোকে অৱস্থান কৰাৰ ক্ষেত্ৰত কেতিয়াও দূৰত থাকিব লগা নহয়। ৰাইজ দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত নিশ্চিতভাৱে যোৱা সময়ছোৱাত আমাৰ চৰকাৰখনে আপোনালোকৰ পৰা পোৱা সমৰ্থন সহযোগিতা আৰু আশীৰ্বাদ, এই আশীৰ্বাদৰ ফলত আমি অসমখনে পাবলৈ সক্ষম হোৱা যিসমূহ সফলতা, যোৰহাট জিলাখনে পাবলগীয়া যিসমূহ সফলতা, নিশ্চিতভাৱে আমাৰ অধিকাৰ আছে, প্ৰত্যেকজন নাগৰিকৰ অধিকাৰ আছে যে আমাৰ চৰকাৰখনে কৰিছে কি, আমি ভবাৰ ধৰণে কামখিনি হৈছে নে নাই, এই কথাখিনি জনাৰ অধিকাৰ আছে। আৰু আমাৰ যি বিধি ব্যৱস্থা, এই বিধি ব্যৱস্থাত আমাৰ দেশৰ স্বাধীনতা উদযাপনৰ অনুষ্ঠানেই হওক অথবা গণৰাজ্য দিৱসৰ অনুষ্ঠানেই হওক পৰম্পৰাগতভাৱে জনসাধাৰণক অৱগত কৰাৰো দায়িত্ব চৰকাৰৰ আছে। গতিকে সৰ্বসাধাৰণতে আমি ভাষণ শুনি ভালেই নাপাওঁ আৰু গণৰাজ্য দিৱসতে পৰম্পৰাগতভাৱে চৰকাৰৰ গুণগান গোৱা যিটো ভাষণ, এই ভাষণ আৰু শুনি ভাল নালাগে, কিন্তু উপায় নাই, তাৰ বঞ্চিত হ'ব লগা নহয়। তাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী আজি গ্ৰহণ কৰাৰ ফলত আজি আপোনালোকক মই কৈ ভাল পাওঁ আৰু আপোনালোকে জানিও ভাল পাব এই গৰ্ভস্থ সন্তানৰ লালন পালনৰ বাবে আমাৰ চাহ বাগিচাত কৰ্মৰত মাতৃসকলক 3 মাহৰ আগত আৰু 3 মাহৰ পিছত আজি তেওঁলোকে কামলৈ নোযোৱাকৈ মজুৰি প্ৰদান কৰি যাতে ভূমিষ্ঠ হ'বলগীয়া সন্তানটোৱে শক্তিশালীভাৱে ভূমিষ্ঠ হোৱাৰ ক্ষেত্ৰত এটা ভাল পৰিৱেশ পাব পাৰে, তেনেধৰণৰ চিন্তাৰে আজি আমি 24-25 বৰ্ষত এতিয়ালৈকে প্ৰায় যোৰহাট জিলাত 15,710 গৰাকী গৰ্ভৱতী মহিলাক আমি সেই সহযোগিতা আগবঢ়াইছোঁ। আজি সমগ্ৰ জিলাখনত জন আৰোগ্য আঁচনি, যাৰ জৰিয়তে অটল অমৃত অভিযান, মুখ্যমন্ত্ৰী জন আৰোগ্য অভিযান, প্ৰধানমন্ত্ৰী জন আৰোগ্য অভিযানৰ জৰিয়তে একেবাৰে আৰ্তজনেও জীৱনৰ সেই কষ্টকৰ মুহূৰ্তত আৰ্থিক দৈন্যতাৰ কাৰণে যাতে আপোনজনক হেৰুৱাব লগা নহয়, এই চিন্তাৰ সকলোৰে হাতত আমি 5-5 লাখ টকা আমি তুলি দিয়াৰ প্ৰয়াস কৰিছোঁ। আমি সকলোৱে জানো আপোনজন যেতিয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয়, কোনোবা কেঞ্চাৰ ৰোগত, কোনোবা কিডনী ৰোগত, কোনোবা হাৰ্টৰ ৰোগত, তেতিয়া চকুৰে বাট নেদেখা হয়, চকুৰ পানীৰে বুকুৰ দুখত ভাগি পৰে। কিন্তু সেই সময়ত এই অফ দ্য পিপল বাই দ্য পিপল ফৰ দ্য পিপল সেই চৰকাৰখনৰ মনত পৰে নিশ্চয়। মোক কেনেকৈ সহায় কৰিব 5 লাখ টকালৈকে অন্তত কোনোজনেও যাতে নিজৰ আত্মীয়জনক হেৰুৱাব লগা নহয়, তেনেধৰণৰ এটা কাৰ্যসূচী সমগ্ৰ অসমত চলি আছে, যিটোৱে আজি স্বাস্থ্য খণ্ডত এক ব্যাপক সাহস দিবৰ কাৰণে আজি আমাৰ চৰকাৰখনে ৰাইজক এই কৃতজ্ঞতা জনাবলৈ সক্ষম হৈছে। আজি আমাৰ ৰাষ্ট্ৰীয় বাল কাৰ্যক্ৰমৰ অধীনত যিসকল শিশুৰ তালুকেই হওক, উঠেই হওক, বিভিন্ন কাৰণত তেওঁলোকে অসুবিধাৰ সন্মুখীন হয়, কটাৰ নিচিনা ধৰণৰ তেওঁলোকৰ অৱস্থা থাকে, তেওঁলোককো আজি আমি বিনামূলীয়াকৈ চিকিৎসা সাহায্য কৰি তেওঁলোকক আজি সুস্থ কৰাৰ আমি প্ৰয়াস কৰিছোঁ। আজি আমাৰ জিলাখনৰ কাৰণে এটা খুব ভাল কথা যে 2024-25 বৰ্ষৰ উল্লেখনীয় সফলতাৰূপে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰটোৰ শেষত যি তেখেতে মন কী বাত কৈছিল, এই মন কী বাতত জিলাখনৰ চাহ বাগিচাসমূহত মেলেৰিয়া শূন্য বুলি ঘোষণা কৰাটো এটা আছিল আমাৰ কাৰণে অতি সৌভাগ্যৰ কথা।
মন কী বাতত সমগ্ৰ বিশ্বই তেখেতৰ এই কাৰ্যসূচী শুনে আৰু এই মন কী বাতত আজি যোৰহাট জিলা আজি মেলেৰিয়া শূন্য এই উল্লেখে নিশ্চয় আমাৰ স্বাস্থ্য খণ্ডত আমাৰ যোৰহাট জিলা প্ৰশাসনে যিখিনি কাম কৰিছে নিশ্চয় মই ভাবোঁ এটা অতি এক্সেপশ্যনেল সুন্দৰ কাম তেওঁলোকে কৰিবলৈ সক্ষম হ'ল শিক্ষা ক্ষেত্ৰখনো অতি গুৰুত্বপূৰ্ণ কাৰণ শিক্ষা অবিহনে কেতিয়াও এখন সমাজ সুন্দৰ ৰূপত আগুৱাই যোৱাটো সক্ষম নহয় আৰু সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ পিতৃ মাতৃসকলকো নিজৰ সন্তান সন্ততিসকলে যাতে শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী হয় আৰ্থিক দৈন্যতাই কোনো ছাত্ৰ ছাত্ৰীৰ জীৱনৰ ৰামদেন নৌকাৰ ক্ষেত্ৰত যাতে কেতিয়াও বাধাৰ প্ৰাচী হিচাপে থিয় হ'ব লগা নহয় সেইকাৰণেও আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আজি আমি প্ৰাথমিক স্তৰৰ পৰা একেবাৰে স্নাতকোত্তৰ পৰ্যায়লৈকে আমি সকলো ছাত্ৰ ছাত্ৰীক শিক্ষা ক্ষেত্ৰখনৰ লগত অধিক উৎসাহেৰে জড়িত হোৱাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তাৰ ক্ষেত্ৰত সেইবাবে আমি যদি কওঁ যে বিনামূলীয়া পাঠ্যপুথি প্ৰদানৰ পৰা মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বিনামূলীয়া এডমিশ্যনলৈকে এদিন আজি বাণীকান্ত কাকতি দেৱৰ সোঁৱৰণত আনন্দৰাম বৰুৱা দেৱৰ সোঁৱৰণত সুখ্যাতিৰে সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকক আৰু অধিক মনোযোগেৰে শিক্ষা গ্ৰহণত ব্ৰতী হ'ব পৰাকৈ বিভিন্ন ধৰণৰ সহযোগিতা আমি যোৱা দিনবিলাকত কৰি আহিছোঁ সমগ্ৰ জিলাখনত আমাৰ প্ৰায় ৭১,178গৰাকী মাধ্যমিক পৰ্যায়ত ১৮,৩৭০গৰাকী ছাত্ৰ ছাত্ৰীক আমি সেই সাজ পোছাক প্ৰদানৰ জৰিয়তেও তেওঁলোকৰ মনত এটা পঢ়াৰ প্ৰতি ধাউতি প্ৰদান কৰাৰ প্ৰয়াস কৰিছোঁ আমি ঠিক তেনেধৰণে আনন্দৰাম বৰুৱাৰ জৰিয়তে ১,১৬৯গৰাকী মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক আজি যোৰহাট জিলাই তেওঁলোকক সন্মান প্ৰদৰ্শন কৰিছে আমি আৰোহণ নামৰ এখন এটা কাৰ্যসূচী সমগ্ৰ অসমত চলি আছে নৱম শ্ৰেণীৰ অধ্যয়নৰত আমাৰ এই জিলাখনৰ ১৭২জনখন মাধ্যমিক বিদ্যালয়ৰ একজন বিশেষ প্ৰতিভা সম্পন্ন ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক উন্নতিৰ স্বাৰ্থত মেণ্টৰৰ তত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলক নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ সহায় সহযোগ ইত্যাদিসমূহ কৰাটো আমাৰ জিলাখনৰ কাৰণে এটা অতি ভাল কাৰ্যসূচী চলি আছে বুলি মই আজি মুহূৰ্তত উপলব্ধি কৰিছোঁ জীৱনৰ সাধনাৰে জীৱনটো সফল কৰাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ সাহস আৰু অঞ্জলি বিদ্যাৰ অঞ্জলি নিজেই গ্ৰহণ কৰা শিক্ষানুষ্ঠানখনৰ প্ৰতি সামাজিকভাৱে আমাৰ দায়বদ্ধতাৰ প্ৰতিফলন ঘটাবৰ কাৰণে প্ৰত্যেকখন LP স্কুলত আজি ফেন চলিছে আউটষ্টেণ্ডিং এইটো হৈছে পাব্লিক পাৰ্টিচিপেশ্যন আৰু এই পাব্লিক পাৰ্টিচিপেশ্যন যদি অধিক শক্তিশালী হ'ব মই ব্যক্তিগত কথা এটা কৈ মনটো ভাল লাগিব মই মহাবিদ্যালয়তে পঢ়িছিলোঁ ৯১ চনৰ পৰা ৯৭ চনলৈকে ৯৬ চনলৈকে আৰু এই পাহাৰৰপৰা হোষ্টেলত আছিলোঁ ৫ বছৰ জে বি কলেজৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আজি অলপ দিনৰ আগত জে বি কলেজৰ প্ৰাক্তন আৱাসীসকল লগ হৈছিলে আৰু লগ হওঁতে প্ৰায় ভগ্নপ্ৰায় হৈ থকা জে বি কলেজৰ বয়জ হোষ্টেল এটা হোষ্টেল বন্ধ হৈ গৈছিলে গাৰ্লছ হোষ্টেল আৰু এই দুইটা প্ৰাক্তন আৱাসীসকলৰ প্ৰচেষ্টাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ সহযোগিতা জিলা প্ৰশাসন সিজনাৰ কাষত বহি আছে সকলোৰে সহযোগিতা আজি এই দুইটা বন্ধ হৈ যোৱা উপক্ৰম ঘটা হোষ্টেল আপোনালোকে যদি যাওঁতে চাই যাব খুব ধুনীয়া নীলা টিংপাত লাগিছে দেট ইজ পাব্লিক পাৰ্টিচিপেশ্যন যোৰহাটৰ মাজমজিয়াত জগন্নাথ বৰুৱা মহাবিদ্যালয় তাত থকা ছাত্ৰাবাসটো বেয়া হৈ থাকিব এখন সমাজৰ কাৰণে এইটো অকণমান দিগদাৰী লগা কথা গতিকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহিল আৰু এইটো হৈ উঠিল যিয়ে নহওক মই ক'ব বিচৰা কথাটো এইটোৱেই যে আমি এখন ৰাষ্ট্ৰ কোনে নিৰ্মাণ কৰিব সেই কথাটো কাৰোবাৰ ওপৰত ভৰসা কৰিলে নহ'ব আপুনি মই আমি কি কৰিব পাৰিছোঁ অকণমান যাৰ যিমান আছে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছে যোনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত এডমিশ্যন লৈছে যোনে পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে বা অন্যান্য পঢ়ি আছে তেওঁলোকক যাতে মাহেকত কিবা এটা হাত খৰচ দিব পৰা যায় সেই আঁচনিৰ ফলত আজি আমাৰ অসমৰ ছাত্ৰীসকলৰ মাজত এটা অন্যান্য শৈক্ষিক ক্ষেত্ৰখনৰ প্ৰতি উৎসাহ বৃদ্ধি হৈছে ইয়াত বহুত ছাত্ৰী আছে গতিকে মই ভাবোঁ ইয়াত উপস্থিত থকা ছাত্ৰীসকলৰ জৰিয়তে তোমালোকৰ নিজৰ সহপাঠীসকলৰ প্ৰতিও আহ্বান জনাইছোঁ যে তোমালোকৰ প্ৰতি থকা আমাৰ সমাজখনৰ যিটো মৰম এই মৰমক
আমি আৰু শক্তিশালী কৰি পিনি আমি আগুৱাই লৈ যাব পাৰিম তেতিয়াহে যেতিয়া তোমালোকে আৰু অধিক আন্তৰিকতাৰে ধাউতিৰে নিজৰ শিক্ষা ক্ষেত্ৰখনত মনোযোগ দিব পৰাকৈ আমি আগবাঢ়ি যাব পাৰিম আৰু এইখিনি কিয় হোৱাই এইটো ডেফিনেটলি এই মহাত্মা গান্ধীদেৱৰ যি সপোন ৰাম ৰাজ্যৰ নিৰ্মাণৰ যি সপোন আছিল সেই সপোনক আমি বাস্তৱ কৰিবৰ কাৰণে ওৱান বাই ওৱান একোটা ষ্টেপ আৰু তাৰ কাৰণে ডেফিনেটলি আমি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিব লাগিব আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিব আৰু সেই আন্তঃগাঁথনিৰ আধাৰত আমি সমাজখন আগুৱাই যাব লাগিব সেইকাৰণে আমাৰ চৰকাৰে যোৰহাট জিলাখনত পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ জৰিয়তে লোক নিৰ্মাণ বিভাগৰ জৰিয়তে গৃহ ক্ষেত্ৰতে হওক অথবা পথৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ কাম আজি কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ বৰঙণি প্ৰস্তাৱিত বাপুজী ক্ষুদ্ৰ ক্ৰীড়া প্ৰকল্প প্ৰায় 10 কোটি টকাৰ ইতিমধ্যে 78% কাম হৈছে যাতে এই ক্ৰীড়া ক্ষেত্ৰ সম্পূৰ্ণ হৈ উঠিলে আমাৰ ছাত্ৰ ছাত্ৰীসকল খেলুৱৈসকলে ভাল ধৰণে শাৰীৰিক অনুশীলনৰ লগতে কম্পিটিটিভ এটিটিউড গঢ় লৈ উঠাৰ ক্ষেত্ৰতো আমি বিশেষভাৱে সহযোগিতা আগবঢ়াব পাৰিম তেনেধৰণে আমাৰ লোক নিৰ্মাণ বিভাগত আমাৰ যোৰহাট জিলাত তিয়কত ললিত চন্দ্ৰ ৰাজখোৱা ক্ষুদ্ৰ ক্ৰীড়া প্ৰকল্প কাম হৈ আছে ঠিক তেনেধৰণে যোৰহাট জিলাতো এই জিলা ক্ৰীড়া প্ৰকল্পৰ বাবেও প্ৰায় 5,699 লাখ কোটি টকাৰ অনুমোদনৰ জৰিয়তে 27% কাম হৈছে আমাৰ জিলাৰ যি আয়ুক্তৰ সংগঠিত কাৰ্যালয় এই কাৰ্যালয়ো প্ৰায় 49 কোটি টকাৰে নিৰ্মাণৰ কাম হৈ আছে 9খন বিদ্যালয়ৰ কাম চলি আছে ঠিক তেনেধৰণে আমাৰ যোৰহাট জিলাত 5খন অন্যান্য পুৰণি উচ্চ শিক্ষানুষ্ঠান হাইস্কুলৰ গৃহসমূহ পুনৰ নিৰ্মাণ কৰি শক্তিশালী কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে ঠিক তেনেধৰণে সমগ্ৰ যোৰহাট জিলাত যিসমূহ আমাৰ হায়াৰ ছেকেণ্ডেৰী আছিলে এই 4খন হায়াৰ ছেকেণ্ডেৰী স্কুল আমি ৰিন'ভেট কৰি নতুন গৃহ নিৰ্মাণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা গৈছিল ঠিক তেনেধৰণে যোৰহাটত আমাৰ যি বহুমূলীয়া গাড়ী ৰখা ঠাই আৰু সেই কামো আমি কৰি আছোঁ চাহ জনজাতি কল্যাণ বিভাগৰ অধীনত জিলাখনত প্ৰায় 41টা জগন্নাথ ৰাজহুৱা প্ৰেক্ষাগৃহৰ দক্ষতা বিকাশৰ কেন্দ্ৰ নিৰ্মাণৰ কাম আমি হাতত লৈছোঁ আৰু এইখিনি কাম আমি কৰি আছোঁ যোৰহাট মেডিকেল কলেজ আৰু হস্পিটেলত ইণ্টাৰ্ণশ্বিপৰ কাৰণে স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী আৱাস গৃহৰ নিৰ্মাণৰ বাবে আমাৰ কাম হৈ আছে ঠিক তেনেদৰে যোৰহাট জিলাৰ মৰিয়নিত চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপনৰ কাৰণে প্ৰায় 19% কামৰ অগ্ৰগতি আমি কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ যোৰহাটৰ এটা অতি ব্যৱসায়িকভাৱে ব্যস্ত এটা অঞ্চল চক বজাৰ আমি সকলোৱে জানো এই চক বজাৰ পুনৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু খুব তাৰ কাৰণে জিলাখনৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত মই দুটামান কথা ক'ব বিচাৰোঁ যে যোৰহাটৰ পৰা কমাবৰ্ণা যিটো পথ প্ৰায় 32 কিলোমিটাৰ সেই 32 কিলোমিটাৰ পথ ঠিক তেনেধৰণে কাকডোঙাৰ পৰা তিতাবৰ ডেবেৰাপাৰালৈ প্ৰায় 36 কিলোমিটাৰ পথ যোৰহাটৰ পৰা তিতাবৰ হৈ বৰবুৰালৈ প্ৰায় 38 কিলোমিটাৰ স্বচ্ছ ভাৰত মিছন একেটা চৰকাৰে আৰম্ভ কৰিলে ফিট ইণ্ডিয়া মুভমেণ্ট একেটাই সমগ্ৰ বিশ্বক আহ্বান জনালে যুৱক আমি ইণ্টাৰনেশ্যনেলি চেলিব্ৰেট কৰিব লাগে ইণ্টাৰনেশ্যনেল যোৱা ডে বহুত আলোচনা হ'ল সেইটো সময়ত 2014 মৰিগাঁৱৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছে তাৰপিছতে তেখেতে এই শ্লোগানকেইটা আৰম্ভ কৰিলে স্বচ্ছ ভাৰত মিছন ইণ্টাৰনেশ্যনেল যোৱা ডে 2014 চনৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ মজিয়াত যোগাক ইণ্টাৰনেশ্যনেলি চেলিব্ৰেট কৰিবৰ কাৰণে যেতিয়া প্ৰস্তাৱ দিলে সকলোকে আচৰিত কৰি 3 মাহৰ ভিতৰত ৰাষ্ট্ৰসংঘই যোগক ইণ্টাৰনেশ্যনেলি চেলিব্ৰেট কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু তাৰিখ ঘোষণা কৰিলে যে 2015 চনৰ 21 জুনৰ দিনাৰ পৰা সমগ্ৰ বিশ্বই ইণ্টাৰনেশ্যনেলি যোগক পালন কৰিব আৰম্ভ হ'ল এতিয়ালৈকে চলি আছে সেইটো সময়ত বিভিন্ন ধৰণৰ আলোচনা হ'ল যোগে কি কৰিব সায়েন্স এণ্ড টেকনলজি সময়ত যোগ কৰিলে আমাৰ কি লাভ হ'ব বিভিন্ন ধৰণৰ আলোচনা বিলোচনা যিয়ে নহওক কাৰ্যসূচীৰ ৰূপায়ণ হ'ল 2-4 বছৰ হৈ গ'ল কোভিড-19 আহিল যেতিয়া আমাৰ
চিকিৎসা বিজ্ঞানীসকলে ক'লে যে কোভিডৰ পৰা হাত সাৰি থাকিবৰ কাৰণে আমি চাফ চিকুণকৈ থাকিব লাগিব আৰু চাফ চিকুণকৈ থাকিবলৈ হ'লে আমি হাতখন ধুব লাগিব কোভিডৰ পৰা হাত সাৰি থাকিবলৈ হ'লে আমি চৌপাশ পৰিষ্কাৰ কৰি থাকিব লাগিব যাতে কোভিডৰ ভাইৰাছে আমাক আক্ৰমণ কৰিব নোৱাৰে আৰু চিকিৎসা বিজ্ঞানীসকলে পৰামৰ্শ দিলে যে আমি চাফ চিকুণকৈ থাকিব লাগে কোভিডৰ সময়ত চিকিৎসা বিজ্ঞানীসকলে ক'লে যে আমি ডিষ্টেঞ্চ মেইনটেইন কৰি থাকিব লাগে কোভিডৰ সময়ত চিকিৎসা বিজ্ঞানীসকলে ক'লে যদি আমি হাওঁফাওঁ যদি ষ্ট্ৰং কৰি নাৰাখো তেতিয়াহ'লে আমাক কোভিডৰ ভাইৰাছে পটককৈ আক্ৰমণ কৰিব চিকিৎসা বিজ্ঞানীসকলে কোৱাৰ লগে লগে আমি চবেই মানিলো সকলোৱে হাত ধুবলৈ আৰম্ভ কৰিলো সকলোৱে ডিষ্টেঞ্চ মেইনটেইন কৰিলো মাস্ক পিন্ধিলো মৰাৰ ভয়ত আমি সকলোৱে দীঘল দীঘল উশাহ ল'বলৈ ক'লো কেতিয়া আহিল কোভিড 2019 মৰিগাঁৱৰে কেতিয়া কৈছিলে উশাহ নিশাহ ভালকৈ ল'বলৈ যোগ কৰিবলৈ 2015 that means তাৰ মানে আমাৰ স্বাস্থ্য ভালে ৰাখিব লাগে আমাৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে কোভিড নহ'লেকে আমি গুৰুত্ব প্ৰদান নকৰোঁ আপোনালোকৰ আগত জনাব বিচৰা নাই যিয়ে নহওক আশা ৰাখোঁ যে আমি খুব সুন্দৰ ৰূপত আমি আগুৱাই যাবলৈ সক্ষম হ'ম আৰু নতুন নতুন চিন্তাৰে আমাৰ হাতত মজুত থকা সম্ভাৱনাসমূহক আমি কেনেধৰণে সম্পদলৈ কনভাৰ্ট কৰিব পাৰিম এইটো হ'ব নেক্সট জেনেৰেশ্যনৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান নেক্সট জেনেৰেশ্যনৰ কাৰণে মই এতিয়া উদ্যোগ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আছো সাংস্কৃতিক মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আছো মই যে কৈছোঁ যে সম্ভাৱনা সম্পদলৈ কেনেধৰণে ৰূপান্তৰিত কৰিব পাৰে একো ডাঙৰ কথা নহয় বিহু আমি সকলোৱে নাচিছোঁ গাইছোঁ দেখিছোঁ সৰুৰ পৰা বিহুৰ লগত ডাঙৰ হৈছোঁ কিন্তু বিহুৰ মাজত এটা আনন্দ সুন্দৰ দৃশ্য মন্ত্ৰমুগ্ধ মনোমোহা দৃশ্য সোমাই থাকিব পাৰে তাৰ জৰিয়তে বিশ্ব সমুদায় আজি আকৰ্ষিত হ'ব পাৰে এই কথা আমি কল্পনা কৰা নাছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এদিন ক'লে যে বিহুক এনেধৰণে প্ৰেজেণ্ট কৰিব পাৰি নেকি যে আমাৰ এই বাপুকেইখন ৰঙালী বিহুক লৈ আমি সমগ্ৰ অসমবাসী আমি গৰ্বিত হ'ব পাৰোঁ পাৰি কৰা এইজন সমগ্ৰ অসমৰ আমাৰ বিহুৱতীসকলক লৈ পিনে আমি আৰম্ভ কৰিলোঁ আপোনালোকে সহযোগিতা আগবঢ়ালে বিহু বিনন্দীয়া অনুষ্ঠান 2023 চনৰ 14 এপ্ৰিলত আমি সৰু হৈ যেতিয়া 11,700গৰাকী নাচনী ঢুলীয়াৰ বিজুলীৰে আকাশ বতাহ মুখৰিত কৰিলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বিহুৱতীসকলৰ মাজত পৰিভ্ৰমণ কৰিলে মোৰ সৌভাগ্য আছিল সাংস্কৃতিক মন্ত্ৰী হিচাপে ষ্টেজত থকাৰ কাষত থকা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ কিউৰেটৰগৰাকীয়ে কৈছে যে আমি বহুত এনেকুৱা ধৰণৰ ৰেকৰ্ড ব্ৰেকিং অনুষ্ঠান দেখিছোঁ বাট দ্য বিউটি অফ বিহু উই হেভ নেভাৰ চিন এভাৰ কাৰণ আমাৰ জিঅ'গ্ৰাফিকেল যিটো এডভান্টেজ ভৌগোলিকভাৱে আমি যি নৰ্থ ইষ্টত আছোঁ যাক ডাঙৰীয়াই কয় অষ্টলক্ষ্মী মেৰা দেশ কা অষ্টলক্ষ্মী উত্তৰ পূৰ্বাঞ্চল মই প্ৰথমে ভাবিছিলোঁ ইনেই কৈ থাকে নেকি কিন্তু ছেমিকণ্ডাক্টৰ অহাৰ পিছত যেতিয়া মই বিভিন্ন ধৰণৰ মানুহবিলাকক লগ পাই কথা বতৰা পাতিলোঁ তেওঁলোকে জনালে যে নৰ্থ ইষ্ট এনেকুৱা এটা জেগাত আছে অসম এনেকুৱা এটা জেগাত আছে য'ৰ পৰা চাউথ এছিয়ান কাণ্ট্ৰিসমূহৰ লগত আমাৰ যোগাযোগ খুব ওচৰ আৰু তাৰ কাৰণে আজিৰ ৱৰ্ল্ড মাৰ্কেটত আমাৰ যদি এক্সিষ্টেঞ্চ আমি প্ৰভাৱ বিস্তাৰ কৰিব পাৰোঁ ডেফিনেটলি আজি আমি এই ব্যৱস্থাৰে আগুৱাই যাব পাৰিম আৰু মই ভাবোঁ এই সময় আহিছে এই সময় সমাগত ইয়াৰ কাৰণে আমি সকলো আগত হ'ব লাগিব নিউ জেনেৰেশ্যনে এই চিন্তাৰে অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মন্ত্ৰী ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰয়াস হাতত লৈছে এই ক্ষেত্ৰত যদি সহযোগিতা আগবঢ়াই যায় ডেফিনেটলি আমি বেছি দিন নালাগে অনলি 5 years 5 বছৰ শুনি ভাল নাপাব পাৰে হয়তো 5 বছৰ পিছত কি হ'ব বাজিব কিন্তু এই ছেমিকণ্ডাক্টৰৰ যেতিয়া টাইৱানত আৰম্ভ হৈছিলে হেনো একোৱেই নাছিল টাইৱান কিন্তু 3 বছৰতে গেম চেঞ্জিং হৈ গ'ল গতিকে মোৰ আহ্বান যোৰহাটৰ পৰা অকণমান উজনিলেও খুব ধুনীয়া পৰিৱেশ তাতে নিৰ্মাণৰ ক্ষেত্ৰত আমি সকলোৱে অংশগ্ৰহণ কৰোঁ এতিয়া মই ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হিচাপে আমাৰ এখন পলিচি আছে পলিচিখন মুখ্যমন্ত্ৰীয়ে ঠিক কৰি দিছে কাষ্টমাইজ পলিচি পৰম্পৰাগত পলিচিৰ উপৰিও কোনোবাই যদি অসমত 100 কোটি টকা ইনভেষ্ট কৰিব বিচাৰে 200 এমপ্লয়মেণ্ট জেনেৰেশ্যন হয় যিকোনো এটা প্ৰজেক্টত তেতিয়া
এই কমিটিৰ অধ্যক্ষৰ লগত পোনপটীয়াকৈ কথা বতৰা পাতি কি সা সুবিধা লাগে আমাৰ চৰকাৰৰ পক্ষ দিয়া যায়। আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আপোনালোকক অনুৰোধ জনাইছোঁ চব বন্ধুসকলৰ লগত কথা পাতি আমাৰ ইণ্ডিভিজুৱেল এই টিউবেল আছে অহা বছৰ প্লেন কৰক যে পিছি ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ সপোন দেখা মহামানৱ মহাত্মা গান্ধী বিচাৰিছে। গণৰাজ্য দিৱসত উপস্থিত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিচাৰিছে, কিন্তু আজি অসমত APSC সংস্কাৰ কৰাৰ লগতে আমাৰ তৃতীয় চতুৰ্থ শ্ৰেণীটো বৰ্গত যদি চাকৰি পাবৰ কাৰণে কোনোবাই ইচ্ছা কৰে 1.5 লাখ চাকৰি ইতিমধ্যে প্ৰদান কৰা গ'ল। কোনো এজন ব্যক্তিয়েও আজি এটা আঙুলি উঠাবলগীয়া হোৱা নাই, ক'ব পৰা নাই যে তদন্তখন দুৰ্নীতিৰ জৰিয়তে এই কৰ্ম সংস্থাপন দিয়া হৈছে। But this is the change. This is the reforms. This is the respect to the people. This is the Sabka Saath, Sabka Vikas, Sabka Vishwasৰ এখন দেশ নিৰ্মাণৰ এটা পথ। আৰু সেইকাৰণে আমাৰ উদ্যমী যুৱক যুৱতীসকলেও যাতে উদ্যমেৰে নট জব চিকাৰ নিজকে যাতে পৰিচয়টো এনেকৈ দিব পাৰি, নট জাষ্ট জব চিকাৰ, আই এম জব ক্ৰিয়েটৰ, মই সংস্থাপন সৃষ্টি কৰা এজন ব্যক্তি। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কাৰ্যসূচী লৈছে CM ত্ৰিপুৰে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। অসমত 1 লাখ যুৱক যুৱতীক আমি 2 লাখকৈ টকা আৰু যিসকল কাৰিকৰীভাৱে শিক্ষিত তেওঁলোকক 5 লাখ টকাৰ কথা কোৱা গৈছিল। ইতিমধ্যে 25,000 যুৱক যুৱতীক আমি এই অৰ্থ সাহায্য প্ৰদান কৰিছোঁ আৰু ছেকেণ্ড পেজ 75,000 যুৱক যুৱতীক আমি এই অৰ্থ সাহায্য প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে, পাবলৈ সক্ষম হৈছে। আপোনালোকে নিজৰ পৰিচয়টো আপোনালোকে প্ৰকাশ কৰক। মই জিলা উপায়ুক্ত ডাঙৰীয়াক অনুৰোধ জনাম, CM ত্ৰিপুৰাৰ যিসকল লোক, যিসকল যুৱক যুৱতী সফলতাৰে তেওঁলোকে আগবাঢ়িব, গণৰাজ্য দিৱসতে হওক অথবা স্বাধীনতা দিৱসতে হওক, তেতিয়া নিউ প্ৰজন্মই, নতুন যুৱ প্ৰজন্মই এই এনেকুৱা ধৰণৰ এটা দিশে আমি কৰ্ম সংস্থাপন সৃষ্টি এটা পৰিৱেশ নিৰ্মাণ কৰিবৰ কাৰণে আমি আগবাঢ়িব পাৰিম। যিয়ে নহওক, মই আজিৰ এই কাৰ্যসূচীত উপস্থিত থকা সকলোকে মই ধন্যবাদ জনাইছোঁ। বিভিন্ন বিভাগসমূহে খুব সুন্দৰভাৱে কাম কৰিছে। জিলা পৰিবহণ বিভাগ, জলসিঞ্চন বিভাগ, আবকাৰী বিভাগ, গৃহ নগৰ পৰিক্ৰমা বিভাগ, জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ পৰা আৰম্ভ কৰি জলসম্পদ বিভাগ, নগৰ গাঁও পৰিকল্পনা বিভাগ, শক্তি বিতৰণ কোম্পানীসমূহেও সুন্দৰভাৱে আমাৰ একেবাৰে শেষত থকা ব্যক্তিজনেও যাতে বিজুলী সংযোগ পাব পাৰে তাৰ কাৰণে যিখিনি কাম কৰিছে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আপোনালোকক এটা কথা কৈ মই সামৰিব পৰা নাই, কথাটো ক'বলৈ কিমান গৌৰৱৰ কথা সেইটোকে মই কৈ মোৰ বক্তব্য সামৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক পাৱাৰ ডিপাৰ্টমেণ্টৰ 1 বছৰ মন্ত্ৰী হিচাপে চোৱা চিতা কৰিবৰ কাৰণে দায়িত্ব দিছিলে অসমত। এতিয়া মই যেতিয়া দায়িত্ব ল'লোঁ, দায়িত্ব লৈ APDCLৰ বিষয়াসকলক সুধিলোঁ যে অসমত কিমান মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি কানেকশ্যন আছে, 2014 চনলৈকে কিমান মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি কানেকশ্যন আছে মই সুধিলোঁ। 2014 চন এইটো কাৰণে সুধিছোঁ যাতে মোদী ডাঙৰীয়া তেতিয়া প্ৰধানমন্ত্ৰী হৈছে। তেতিয়া তেওঁলোকে মোক ক'লে যে ছাৰ, উই হেভ 67 lakhs হাউচহোল্ড ইন আছাম। অসমত 67 লাখ মানুহৰ ঘৰ আছে, এণ্ড there is 22 lakhs people has electrified up to 2014. 47 লাখ মানুহ থকা অসমত 2014 চনলৈকে মাত্ৰ 22 লাখ মানুহৰ ঘৰত কাৰেণ্ট আছিল। লাগিলে 7 কিলোমিটাৰ ভিতৰত থকা কোনোবা দুৰ্গম পাহাৰীয়া অঞ্চলতে বসবাস কৰক, অথবা কোনোবা চাহ বাগিচাতে বসবাস কৰক, অথবা কোনোবা পথাৰৰ মাজত অকণমানিকেইটাক বুকুত সামৰি কোনোবা পিতৃ মাতৃয়ে নিজৰ জীৱনৰ ঘৰখনৰ সপোন দেখাই তেনেকুৱা ঘৰৰ আজিকালি ইলেক্ট্ৰিচিটি পাইছে। গতিকে এই দিশে আমি আগন্তুক দিনত আগুৱাই যাব লাগিব। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, আমাৰ যোৰহাট, আমাৰ ৰাজ্য, আমাৰ দেশ আমি অকণমান সহযোগিতাৰে অকণমান কণ্ট্ৰিবিউশ্যন নালাগে নিজৰ পৰিচয় যথেষ্ট। বেলেগ কিবা হৈলে কৰি জীৱনটো খুব কমদিনীয়া। এই কমদিনীয়া সময় অমূল্য জীৱন। গুৰুজনেও কৈছে যে ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। যে কলিকালত আমাৰ
যে জন্ম হল মানুহ হিচাপে আমি তাতে ধন্য তাতে আকৌ মানুহ হিচাপে ভাৰতবৰ্ষত জন্ম হৈছো পুৰা চাউনি বুকুৰ বিষ এনেকা হাঁহি তাৰ মাজতো যাতে আমি ৰঙীন কৰি তুলিব পাৰোঁ বাংময় কৰি তুলিব পাৰোঁ সুন্দৰ কৰি তুলিব পাৰোঁ তাৰ কাৰণে মই অলপ ভাবিবৰ কাৰণে আহ্বান জনাইছোঁ মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ৰাইজে এনেধৰণে এখন সুন্দৰ সমাজ নিৰ্মাণত আমি সকলোৱে আগুৱাই যাব পাৰিম সকলোকে নমস্কাৰ জনাই সকলোকে শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ সকলোকে পুনৰ নমস্কাৰ জয় হিন্দ भारत माता की भारत माता की भारत माता की परेड ऑफिसर्स टोपी पहन परेड को मंच से गुजरने की आज्ञा प्रदान करें श्रीमान आज्ञा है परेड कुछ कलम में दाहिने मंच से गुजरेंगे नंबर 1 प्लेटून आगे परेड तीनों तीन के कॉलम में दाहिने चलेगा दाहिने मुड़ আজি পেৰেড অনুষ্ঠানৰ মিছ স্নেহা চৰকাৰী 9 নম্বৰ প্লেটুন আছে RPT ACTR NCC যোৰহাট এয়া 1 নম্বৰ প্লেটুন 119 নম্বৰ CRPF প্ৰেচিডেণ্ট তেখেতসকলে মন্ত্ৰী মহোদয়ক অভিবাদন জনাইছে 2 নম্বৰ প্লেটুনত এয়া CISF কৰিছে চিনামৰা মন্ত্ৰী মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে 3 নম্বৰ প্লেটুনত ডিস্ট্ৰিক্ট পুলিচ তেখেতসকলে মন্ত্ৰী মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে 4 নম্বৰ প্লেটুনত এয়া যোৰহাট কমেণ্ট পুলিচ আজি অনুষ্ঠানে মুখ্য অতিথিক অভিবাদন জ্ঞাপন কৰিছে 5 নম্বৰত আমাৰ ডিস্ট্ৰিক্ট সম্ৰাট যোৰহাট তেখেতসকলে মুখ্য অতিথি মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে 6 নম্বৰ প্লেটুনত সিভিল ডিফেন্স যোৰহাট উমেনৈ তেখেতসকলে মুখ্য অতিথি মহোদয়ক অভিবাদন জনাইছে ইয়াৰ পিছতে 9th আছাম বয় তেখেতসকলে মন্ত্ৰী মহোদয়ক অভিবাদন জ্ঞাপন কৰিছে এয়া 64 আছাম দাৰ নেতৃত্ব প্ৰদান কৰিছে মিছ স্নেহা চৰকাৰীয়ে ইয়াৰ পিছতে আছে RTC ACTR NCC যোৰহাট নেতৃত্ব প্ৰদান কৰিছে দেৱক বৰুৱা ইয়াৰ পিছতে 10 নম্বৰত প্লেটুনত আছে যোৰহাট গভ বইজ HSL MK স্কুল নেতৃত্ব প্ৰদান কৰিছে পুলক দত্তই 11 নম্বৰ প্লেটুনত এয়া যোৰহাট গভ গাৰ্লছ HSL MK স্কুলৰ ছাত্ৰীসকল নেতৃত্ব প্ৰদান কৰিছে আৰহিনা বেগমে 12 নম্বৰত এয়া যোৰহাট বিদ্যালয়ৰ ছাত্ৰীসকল নেতৃত্ব প্ৰদান কৰিছে মিছ
রূপাই সরকারে 13 নম্বর প্লাটুনত এয়া শংকৰদেৱ ছেমিনাৰী হাইস্কুল নেতৃত্ব প্ৰদান কৰিছে দীপাংকজ্যোতি নেওগে। 14 নম্বৰত ৰাষ্ট্ৰভাষা বিদ্যালয় চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ গাইডৰ স্কাউটৰ দল নেতৃত্ব প্ৰদান কৰিছে দিবাকৰ মজুমদাৰে। 15 নম্বৰ প্লেটুনত আছে সহদেৱ মেমৰিয়েল ইংলিছ স্কুলৰ স্কাউটৰ দল নেতৃত্ব প্ৰদান কৰিছে নেহাল শইকীয়াই। 16 নম্বৰ প্লেটুনত আছে জয়া বিদ্যাপীঠৰ গাইডৰ দল নেতৃত্ব প্ৰদান কৰিছে মিছ সুদক্ষিণা দাসে। 17 নম্বৰত আছে সহদেৱ মেমৰিয়েল ইংলিছ স্কুলৰ গাইডৰ দল নেতৃত্ব প্ৰদান কৰিছে পূজা মালা। 18 নম্বৰত আছে ৰাষ্ট্ৰভাষা বিদ্যালয় চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ গাইডৰ দল নেতৃত্ব প্ৰদান কৰিছে সমস্যা সঞ্চিকা। এয়া 19 নম্বৰ প্লেটুনত আছে থাৰ্ড ব্ৰেভিলিয়ান ইছলামৰ বেণ্ড প্লেটুন নেতৃত্ব প্ৰদান কৰিছে আবিল্লাহ বিশ্বনাথ কৰ্মকাৰে। এয়া থাৰ্ড আছাম ব্ৰেভিলিয়ানৰ বেণ্ডৰ দল। আৰু শেষত 3 নম্বৰ আছে জয়া বিদ্যাপীঠৰ বেণ্ডৰ দল নেতৃত্ব প্ৰদান কৰিছে অভিনয় বৰাই। মই আজি পেৰেডত অংশগ্ৰহণ কৰা সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি চেষ্টা কৰিছোঁ। প্ৰত্যেকখন মানুহৰ জলজীৱনৰ জৰিয়তে তেওঁলোকে বিশুদ্ধ খোৱা পানী আৰু গাঁওখনত মুক্ত পৰিচালনা নিষ্কাশনৰ এক সুন্দৰ নিৰূপণ কাৰিকৰী বিভাগৰ তত্বাৱধানত ইতিমধ্যে জলজীৱন মিছনৰ বিভিন্ন কাৰ্যসূচী চলি আছে আৰু এয়া তাৰিখ তেখেতলোকে প্ৰদৰ্শন কৰিছে। ইয়াৰ পিছতে আছে কৃষকসকলক স্বাৱলম্বী কৰা আৰু জিলাখনৰ পৰৱৰ্তী লক্ষ্য কালিত কৃষি আন্দোলন আৰু জনস্বাস্থ্য কাৰিকৰী সহজকাৰী মূল্যবান বা অভয়াৰণ্যৰ প্ৰতিনিধিত্ব কৰা অসম গৌৰৱ। ইয়াৰ পিছতে আছে স্বাস্থ্য সংগঠন আৰু আজি এই যজ্ঞ মানে বিনামূল্য চিকিৎসা হয় দুখীয়াসকলে বছৰে বছৰে ইয়াৰ পিছতে আমি মঞ্চ বিভিন্ন আঁচনিসমূহ আহ্বান দিয়া হৈছে। বিশেষকৈ PMAY যি ঘৰ নিৰ্মাণ কৰিছে তাৰ নিৰ্মাণ কৰিছে এই ঘৰটো ডিগ্নিটি শৌচালয় ঘৰ। ইয়াৰ পিছতে আমাৰ মহিলা আৰু শিশু কল্যাণ বিভাগ মহিলা আৰু শিশু বিভাগৰ বিভিন্ন আঁচনি আৰু তেওঁলোকৰ প্ৰতিফলিত বিশেষকৈ বেছি বছৰ বেছি পঢ়াও আঁচনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তাদের মহামারী কেন্দ্রের প্রধানমন্ত্রী দ্রুতগতি
ক্যান্সার নিবন্ধন আমি দেখা পাইছি ক্যান্সার